চিকেন খাবানে আজি দেহি চিকেন বনাব আজি দেহি চিকেন বনাব আমার তিনদিনে খাবনে আমার তিনদিনে খাবনে খাবনে ও নো 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 না লাগা আইটা মা রব দে এক মিনিট একদম আজি ডাঙৰ হৈছে ন ওচৰত থাকিব নিবিচাৰে একদম কি কৰিব আৰু পাই না ট্ৰেডিশ্যনেল ষ্টাইলত দেহি চিকেন মইনো কেনেকৈ দেহি চিকেন বনাওঁ বেলেগতকৈ অকণমান মোৰ ষ্টাইলটো বেলেগ চ' আপোনালোকে চাব আৰু যদিও যেনিবা আপোনালোকে জানে দেহি চিকেন বনাব তথাপিও আপোনালোকে মোৰ ভিডিঅ'টো চাব অকণমান হ'লেও ডিফাৰেণ্ট হ'বই মোৰ ভিডিঅ'টো কাৰণ মই ভালকৈ বনাব নাজানো মই বিগিনাৰ হয় শিকিহে আছোঁ তো সেইকাৰণে মই আজি বনাম দহি চিকেন আৰু ভাবিলোঁ ইমান ধুনীয়া এটা ৰেচিপি বনাম যদিহে আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ আপোনালোকে বেয়া নাপাব জানো তো সেইকাৰণে যিহেতু মই বনাবলৈ গৈ আছে দহি চিকেন তো সেইকাৰণে আজি এটা সৰুকৈ ভিডিঅ' বনাম যদিহে মই ভালদৰে বনাব নাজানো বা মোৰ ষ্টাইলটো নহয় দহি চিকেন বনোৱাৰ এতিয়া মানে ফাল্টু হয় আপোনালোকে প্লিজ গালি চালি নাপাৰিব বলক এতিয়া দহি চিকেন বনাওঁ চিকেনখিনি প্ৰথমতে মেৰিনেট কৰি ল'ম এয়া অকণমান নিমখ দিছোঁ সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ তাৰপিছত আধা চামুচ হালধি দিম আৰু এইখিনি মেৰিনেট কৰি কিনে 10-15 মিনিটৰ কাৰণে মই এতিয়া ৰাখি দিম যিহেতু মোৰ হাতত বেছি সময় নাই যদি আপোনালোকৰ সময় আছে আপোনালোকে আধা ঘণ্টাও ৰাখিব পাৰে তাৰপিছত দিম এইটো দৈ দিছোঁ মই দৈ দিছোঁ ডাঙৰ চামুচেৰে এচামুচ দৈ দিম এয়া দৈটো দিলোঁ আৰু এতিয়া দিম এইটো চিকেন মছলা অকণমান দি দিছোঁ আৰু দিম ৰেড চিলি পাউডাৰ দিয়া হ'ল আৰু এতিয়া দিম অকণমান জালুকৰ গুড়ি খুন্দি থোৱা জালুকৰ গুড়ি অকণমান দিম এয়া জাষ্ট অকণমান দি কিনে এইখিনি ভালদৰে এতিয়া মিক্স কৰিম মিক্স কৰি কিনে 10 পৰা 15 মিনিটৰ কাৰণে মই ফ্ৰিজত ৰাখি দিম এতিয়া বনাম দহি চিকেন মই কেৰাহীটো বহাই লৈছোঁ আৰু এতিয়া প্ৰায় গৰম হৈছে এতিয়া তেল দি দিছোঁ মিঠাতেল দি বনাইছোঁ বেছিও নিদিওঁ তেল গৰম হৈছে আৰু এতিয়া মই ইয়াতে দিম এটা তেজপাত আৰু 2-3টা লং মই হালধি লৈছোঁ আপোনালোকেও ফ্ৰাই কৰিব পাৰে আৰু ইয়াতে কাটি লোৱা পিঁয়াজ এটা ইয়াতে দিম পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ব দিম 1 মিনিটমান থাকিলে ৰঙচুৱা হৈ যাব 1 মিনিটমান এনেদৰে থাকোঁ লৰাই চাব যাতে লাগি নাযায় এয়া দুটামান এংগেলটো অকণমান চেঞ্জ কৰি ল'লোঁ সেইফালে পোহৰ অহা নাছিল এতিয়া এটা বিলাহী কাটি লৈছিলোঁ বিলাহীটো দি দিছে মোৰ যে এই তেল চিটিকি যে পৰে বৰ ভয় লাগে এই বস্তুটোতে মই ইয়াতে জিৰা জালুক আদা নহৰু আৰু 2টা পিঁয়াজ ভালদৰে মিক্সিত মাৰি লৈছিলোঁ সেইখিনি ইয়াতে মই দি দিলোঁ ভালকৈ এতিয়া লৰাই কিনে মিক্স কৰি ভালকৈ মিডিয়াম ফ্লেমত থ'ব লাগিব চাব যাতে হাই ফ্লেম হৈ নাযায় হাই ফ্লেম হ'লে জ্বলি যাব পাৰে বস্তুটো তো সেইকাৰণে মিডিয়াম ফ্লেমত অকণমান জ্বলি থাকিব লাগিব মই ঢাকনিখন মাৰি দিছোঁ 2 মিনিটমান বস্তুখিনি ভালদৰে সিজিবলৈ দিওঁ তেতিয়া মানে কি যিটো তেল হয় তেলটো বাহিৰলৈ ওলাই যাব লাগিব তেতিয়া ভালকৈ পকি যাব বস্তুটো তাৰপিছত আমি চিকেনটো বহাই দিম তাৰপিছত আপোনালোকে তেনেকৈ কি কৰোঁ এতিয়া ইয়াতে দি দিম মেৰিনেট কৰি যিখিনি ফ্ৰিজত চিকেন থৈছিলোঁ সেই চিকেনখিনি ইয়াতে এতিয়া দি দিম
আলু কাটি লৈছিলোঁ সেই আলুখিনি দিছোঁ আলুটো অপশ্যনেল নৰসিংহটো নিদিবও পাৰে মই ভাল পাওঁ কাৰণে দিছোঁ 5 মিনিটৰ কাৰণে ঢাকনি মাৰি দিছোঁ তাৰপিছত চাম কি হয় আৰু কিমান দেৰি থাকিব লাগে অকণমান চাউল হ'ব নহ'লে আকৌ যদি লাগি যায় তলত দিগদাৰ হ'ব নহয় ইয়াতে দৈটো মই বৰ এটা বেছিকৈ দিয়া নাই জাষ্ট অকণমান দিছোঁ আপোনালোকে দেখিছে কিমানখিনি দিছোঁ দৈখিনি আকৌ 3-4 মিনিটৰ কাৰণে ঢাকি দিছোঁ তাৰপিছত কি কৰিম পানী এড কৰিম পানী এড কৰাৰ পিছতহে যদিহে আৰু অলপ নিমখ লাগে সেইবোৰ দিব লাগিব এই মাংসৰ কাৰণে পানী বহাই দিছোঁ মানে অকণমান পানী দিম অকণমান জোল হ'লে ভাল লাগিব আৰু এয়া চাহ উতলি আছোঁ চাহ খাবলৈ মন গ'ল তো ভাবিলোঁ অকণমান বহাই দিওঁ চাহ একেলগে আৰু এয়া চাহ নাচি কিন্তু কালাৰটো চাহ খাব নেকি আহক খাই যদি খাই যদি আহি যাওক মই অকণমান পানী দিছোঁ অকণমান চিকেন মছলা অকণমান হাফ চামুচ ইয়াত মই এড কৰি দিছিলোঁ এখন তেনেকুৱা হৈছে অকণমান 4 পৰা 5 মিনিটলৈ এনেকৈ থাকিব লাগিব দুইতে তাৰপিছত এইটো হৈ যাব ৰেডি এতিয়া খাব লাগিব ভাত আৰু মই না ভাল না মজা হৈছে গ্ৰেভিটো আপোনালোকে একো খাব লাগিব itu aku mau bukan itu aja mana so bye bye video to hit karo next ada dhuniya video ahi ase sai dikibo apnalage mok Instagram follow koribo pare moi Glengal Darshan apni follow koribo ase aru ebitu page eta ase mor Glengal Darshan apni sabo bye bye next video log pam